যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই পাম্প ষ্টোৰেজ প্ৰজেক্ট কেবিনেটে অনুমোদন জনাইছে। It will be a 5,400 crore investment from Hinduja Group. ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰো সেইবাবে ষ্টেট মিনাৰেল এক্সপ্লৰেশ্যন ট্ৰাষ্ট এটাও গঠন কৰা হয়। অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আলং জিলাত হিন্দুজা কোম্পানীয়ে পাম্প ষ্টোৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে। ইয়াৰ ফলত 5,400 কোটি টকাৰ বিনিয়োগ হ'ব। এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি বাস্তৱত ৰূপায়িত হ'ব পশ্চিম কাৰ্বি আলং জিলাত পাম্প ষ্টোৰেজ যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই পাম্প ষ্টোৰেজ প্ৰজেক্ট কেবিনেটে অনুমোদন জনাইছে। It will be a 5,400 crore investment from Hinduja Group.